এইখনে হৈছে থানা খৰুৱা শিৱাংগী মহিলা সংঘৰ সৌজন্য দ্বিতীয় বাৰ্ষিক মুকলি বিহু উদযাপনৰ যি তেওঁলোকৰ বেনাৰ, এইখন বেনাৰ আৰু এইখনেই হৈছে মুকলি বিহুৰ বাকৰি। মই বাকৰিখন অকণমান দেখুৱাব দিছোঁ। এইখনেই হৈছে বিহুতলী বাকৰি আৰু সেই আহঁত গছ ৰুইছে। আহঁত গছত আমাৰ জাতীয় চেতনাৰ প্ৰতীক গামোচা ওলমি আছে বিহুতলীত। নমস্কাৰ, সকলোকে বিহুৰ ওলগ জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ সাপমাৰীৰ ওচৰৰ এখন সৰু গাঁও, থানা খৰুৱা বুলি কয়। হেন্দুলি হেন্দুলি জকাই বোৱা, তাঁতৰ পাতত সপোনৰ ফুল বচা আৰু লিহিৰি হাতৰ আঙুলিৰে ভূঁই ৰোৱা এজাক সাদৰী বোৱাৰীয়ে, এইখন গাঁৱৰ সাদৰী বোৱাৰী এখেতসকল, তেওঁলোকে সুন্দৰকৈ এইবাৰ দ্বিতীয় বাৰ্ষিক থানা খৰুৱা শিৱাংগী মহিলা সংঘৰ সৌজন্যত বিহু পাতিছে, মুকলি বিহু পাতিছে। তাৰেই কিছু ৰেঙনি আপোনালোকক দেখুৱাবৰ বাবে ৰজালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা ইয়ালৈ আহিছোঁ আৰু তেখেতসকলৰ সৈতে মই বিভিন্ন ধৰণৰ কথা পাতিম। তথাপি এফাকি বিহুগীতেৰে মই আৰম্ভ কৰিব বিচাৰিছোঁ। এ থুৰিয়াই বান্ধিলা তামোল তিনিখনি, নুৰিয়াই বান্ধিলা পাণ, এ পথাৰে পথাৰে বিচাৰি ফুৰিলো, এদাই আছিলা ধান। গতিকে এই সাদৰী বোৱাৰীসকলৰ মনৰ খবৰ ল'বৰ বাবে এনেদৰে উপস্থিত হৈছোঁহি। তাৰ মাজতে আমাৰ ওচৰতে একেবাৰে এই থানা খৰুৱা গাঁৱৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। মই প্ৰথমতে জানিব বিচাৰিম যে আপোনালোকৰ এই গাঁওখনৰ নামটো থানা খৰুৱা কেনেকৈ হ'ল, আৰু প্ৰথমতে আপোনাৰ পৰিচয়টো কওক। মোৰ নাম শ্ৰী ধৰ্মেশ্বৰ নাথ। মই এই গাঁৱৰে এজন সমাজৰ বিভিন্ন দিশত কৰ্ম কৰি থাকোঁ আৰু আমাৰ এই থানা খৰুৱাৰ নামটো উদ্ভৱ হোৱাৰ মূল কাৰণটো হ'ল কি, আমাৰ এই শিৱ মন্দিৰৰ ওচৰতে এখন বৃহৎ থান আছিলে। তেতিয়া কেইঘৰমান মানুহ আছিলে মাত্ৰ। সেই মানুহকেইঘৰে তেতিয়া এই বুঢ়া গাঁও বুলিহে আছিলে, বুঢ়া চুবা বুলিহে আছিলে। তাৰপিছত সেই থানখনকে কেন্দ্ৰ কৰি থানা খৰুৱা নামটো ৰাখি দিলে আৰু তেতিয়াৰ পৰা আজিলৈকে নামটো থানা খৰুৱাই চলি আহি আছে। আৰু কিবা বুৰঞ্জীৰ কিবা তথ্য আছে নেকি? সাপমাৰী বা আকৌ এই থানা খৰুৱা বুৰঞ্জীৰ কিবা? আমাৰ বুৰঞ্জীয়ে ঢুকি পোৱা যিকেইজন ব্যক্তি আছিলে ইতিমধ্যে তেওঁলোকে বিদায় লৈছে, এই সংসাৰত তেওঁলোক নাই। আমাৰ সোণাপুৰ নাথ বুলি এজন ব্যক্তি আছিলে, তেখেতে স্বাধীনতা সংগ্ৰামত বহুতো অৰিহণা যোগাইছিলে। আৰু 2 নম্বৰতে আছিলে এনেই আমি তলৌ বুলি মাতোঁ কিন্তু তনুৰাম নাথ, তেখেতে কিছু অৰিহণা যোগালে আমাৰ এই অনুষ্ঠানবিলাক গঢ় দিয়াত। এই তনুৰাম নাথৰ মানে বিশেষ অৰিহণা আছে আৰু তেখেতৰ জৰিয়তে আমি আজি ইয়াত এই শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিব পাৰিলোঁ। আৰু ইয়াত আমাৰ বছৰেকত জেঠ মাহৰ 14 তাৰিখে তেখেতৰ দ্বাৰা তাৰমানে আমাৰ গোসাঁই উলিওৱা উৎসৱটো পালন কৰা হয়। আৰু আমাৰ ইয়াত বিভিন্ন মাঘ বিহুৰ পিছত মাঘ উৎসৱ মহিলাসকলৰ দ্বাৰা অংকীয়া নাট প্ৰদৰ্শনৰ দ্বাৰা এইটো মানে অনুষ্ঠান পতা হয়। আৰু বাৰ্ষিক মহানাম ভাগ বহাগৰ 5 তাৰিখ আৰু 9 তাৰিখ এই আমাৰ 2টা নামঘৰত 2টা তাৰিখত মানে অনুষ্ঠিত হয়। এনেকৈ বিভিন্ন মানে উৎসৱৰে আৰু বিহু উৎসৱবিলাক হৈ থাকে। মাঘ বিহুত 5 দিনীয়াকৈ উৎসৱ পতা হয়। এইবিলাক অনুষ্ঠানৰ দ্বাৰা আমি এই ক্ষুদ্ৰ গাঁওখন মানে বিভিন্ন দিশত আগুৱাই গৈ আছোঁ। ঠিক আছে, ঠিক আছে, ভাল লাগিছে কথাখিনি জানি। যিহেতু বিহুৰ বতৰ আৰু এই অনুষ্ঠানটো মুকলি বিহু যিটো সংঘই পাতিছে যে থানা খৰুৱা শিৱাংগী মহিলা সংঘ, এই সংঘৰ সভানেত্ৰী সম্পাদিকা আছে আমাৰ মাজত। মই প্ৰথমতে নমস্কাৰ জনাই লৈছোঁ আপোনালোকক। মই আগতেও কৈছোঁ আপোনালোক একদম সাদৰী বোৱাৰী হয়নে? এই বোৱাৰীসকল ইমান ধুনীয়াকৈ ওলাই আহিছে
সেইকাৰণে আপোনালোকৰ পৰা জানিব মন গৈছে যে আপুনি প্ৰথমতে পৰিচয়টো দি লওক। বিহুতি নামেৰে তিনিটিয়া সৰ ঐ কোনে কাকেৰি বৈ পাৰো এই জাতি ধৰ্ম নিৰ্বিশেষে আমি থাকো একেলগে ঐ কোনে কাক জুখিব পাৰো। সুন্দৰ বিহুৰ নামেৰে তেখেতে আৰম্ভ কৰিছে। মই জানিব বিচাৰিছোঁ আপোনালোকৰ এই যে অনুষ্ঠানটো মুকলি বিহু উদযাপন কৰিলে হয়নে, প্ৰস্তুতি কেনেকুৱা এতিয়া? খুবেই আমাৰ ধুমধামকৈ চলি আছে। কথা হ'ল আমি বিহু বুলি ক'লেতো আমি সকলোৱে মানে একদম উলহ মালহে পালন কৰোঁ আৰু ঠিক তেনেকুৱা এটা মনোভাৱ আমাৰ মনত ৰাখিয়ে আমি যিহেতু আমাৰ সমগ্ৰ অঞ্চলৰ এই থানাখোৱা গাঁও বাসী ৰাইজ বিভিন্ন ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে আমি থাকোঁ। আমাৰ ওচৰতে আছে আমাৰ মুছলিম ধৰ্মীয় মানুহ, কিন্তু আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই বা আমি কোনো ধৰণৰ জাতি ধৰ্ম আমি তেওঁলোকো আহেনে ইয়ালৈ? আহে। আমাৰ যি আমাৰ কাৰ্যসূচী যি আমাৰ কমিটি আছে তেখেতকো আছে আমাৰ মাজত। ইতিমধ্যে তেওঁ হয়তো আহি পাইছে আমাৰ মাজত, ৰেজিয়া বেগম বুলি কয়। তেওঁ আমাৰ একদম এগৰাকী মানে খুবেই সক্ৰিয় সদস্য। গতিকে আমি এই জাতি ধৰ্ম নিৰ্বিশেষে এই কথাষাৰ মনত ৰাখিয়ে আমি যোৱা বছৰ আজিৰ এই দিনটোতে প্ৰথম বাৰ্ষিক আমাৰ মুকলি বিহু উদযাপন কৰিছিলোঁ। আচলতে আমাৰ মুকলি বিহু উদযাপন আমি যোৱা বছৰ যিহেতু আমাৰ সমূহ মহিলাই আমাৰ থানাখৰুৱা গাঁৱৰ যি সাৰ্বজনীন শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰৰ সমূহ ৰাইজৰ তত্বাৱধানত আমি বিভিন্ন প্ৰতি বছৰে বিভিন্ন আমাৰ যি কাৰ্যসূচী আছে তাত আমি সহায় সহযোগিতা কৰোঁ আৰু লগতে তেওঁলোকৰ উদ্যোগত আমি আজি 6-7 বছৰৰ পৰা একাধিক্ৰমে আমি ভাওনা আমাৰ মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শিত অসমীয়া অংকীয়া নাট আমি কৰি আহিছোঁ। আৰু লগতে সেই অংকীয়া নাটৰ লগত জড়িত হৈ আমি আমাৰ মহিলাসকলৰ মাজত মানে এনেকুৱা এটা একতাৰ ভাৱ জাগি উঠিলে যে আমি যোৱা বছৰ ঠিক আমাৰ চৈতৰ 1-2 তাৰিখ মানে আমাৰ গোটেইখিনি মহিলা আমি লগ হৈ আমি এই কথাটি ভাবিলোঁ যে আমি যদিও আমি একেলগে আছোঁ কিন্তু আমাৰ কোনো ধৰণৰ তেনেকুৱা এটা সংঘ আমি এতিয়ালৈকে গঢ়িব পৰা নাই। গতিকে আমাৰ যিহেতু শিৱ মন্দিৰৰ লগত আমি সকলো ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ, গতিকে তেওঁলোকে আমি শ্ৰমণ কৰি আমাৰ মহিলাসকলৰ সকলোৰে সৰ্বসন্মতিক্ৰমে আমাৰ থানাখৰুৱা সাৰ্বজনীন শিৱাংগী মহিলা সংঘ নামেৰে আমি এটি মহিলা সংঘ আমি জন্ম দিলোঁ। আৰু সেই জন্মৰ প্ৰথম মহিলা সংঘৰ প্ৰথম আমাৰ কাৰ্যসূচী হিচাপে আমাৰ যিহেতু এই সৰ্ববৃহৎ অঞ্চলটোত এতিয়ালৈকে আমি জনাত আমাৰ মুকলি বিহু তেনেকৈ আয়োজন কৰা হোৱা নাই। গতিকে যিহেতু মুকলি বিহু আয়োজন কৰা নাই, আমি বিভিন্ন যদিও আমি উৎসৱসমূহ উদযাপন কৰোঁ কিন্তু মুকলি বিহু আমি আয়োজন কৰাই নাই। আৰু বিহু বুলি ক'লে সকলোৱে জানো আমাৰ মনে প্ৰাণে ডেকা বুঢ়া সকলোৱে আমি বিহুক লৈ কেনেকুৱা এটা আমাৰ মনত মনোভাৱ থাকে। গতিকে সেই মনোভাৱ আমাৰ মনত জাগ্ৰত হোৱাৰ লগে লগে আমি সকলোৱে সৰ্বসন্মতিক্ৰমে আমি এটাই সিদ্ধান্ত ল'লোঁ যে আমাৰ মহিলাসকলৰ উদ্যোগত আমাৰ গোটেই আঞ্চলিকৰ সমূহ ৰাইজ লগ লাগি আৰু তেওঁলোকৰ সহায় সহযোগত যাতে আমি এটি মুকলি বিহু উদযাপন কৰিব পাৰোঁ আমাৰ কোনোবা এটি নিৰ্দিষ্ট দিনত, বহাগ মাহৰ কোনোবা এটি নিৰ্দিষ্ট দিনত। আৰু তেনেকুৱা এটি মনোভাৱ লৈ আমি সকলো সমবেত হৈ যোৱা বছৰ 25 বহাগ আৰু 9 মে' তাৰিখে আমাৰ প্ৰথম বাৰ্ষিক মুকলি বিহু আমি উদযাপন কৰিছিলোঁ। আৰু তাৰে ফলশ্ৰুতিতে আমাৰ এইবাৰ দ্বিতীয় বাৰ্ষিক মুকলি বিহু আমি উদযাপন কৰিব বিচাৰিছোঁ। আৰু লগতে মুকলি বিহুৰ লগত আমাৰ যিমানসকল সদস্য আমাৰ জড়িত হৈ আছে সকলোৱে খুব উলহ মালহ আৰু একান্ত মনে আমি মন প্ৰাণ ঢালি এই উৎসৱটি আমি উলহ মালহেৰে আমি উদযাপন কৰি আহিছোঁ। গতিকে তাৰেই ফলশ্ৰুতিত আজি আমি সমূহ গাঁৱৰ ৰাইজসকল মিলিত হৈ আমাৰ যি থানাখৰুৱা সাৰ্বজনীন খেলপথাৰ আছে তাতে আমি আজি আপোনালোকৰ সন্মুখত আমাৰ যি মুকলি বিহুৰ যিমানখিনি আমাৰ নিমন্ত্ৰিত দল আছে অতিথি আমি নিমন্ত্ৰণ জনাইছোঁ। সকলোকে আমি ভাবিছোঁ আমাৰ সংঘৰ তৰফৰ পৰা তেওঁলোকক সাদৰ সম্ভাষণ জনাম। আৰু লগতে আশা ৰাখিছোঁ আমাৰ এই সমূহ সদস্যৰ যি আমাৰ মুকলি বিহু এই উদযাপন কমিটি যাতে তেওঁলোকৰ এই মুকলি বিহুটো প্ৰতি বছৰে হওক আৰু সকলোৰে মন প্ৰাণত এই মুকলি বিহু আৰু লগতে বিহুৰ সকলোৱে মনে প্ৰাণে জীয়াই থাকক এই কামনা কৰিছোঁ। ঠিক আছে, ভাল লাগিল। সেইবাবেই মানে বিহুক আমাৰ জাতীয় উৎসৱ বুলি কোৱা হয়, বাপতি সাহোন কোৱা হয়। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে য'ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে সেইবাবে আমাৰ বাপতি সাহোন ৰঙালী বিহু বুলি কয়। আৰু মই ইয়ালৈ অহাৰ
মোক ৰাস্তাটো মানে সম্পূৰ্ণ খুলি দিয়া মানুহগৰাকী আছে মোৰ সৈতে ওচৰতে। সেয়া বাইদেউ আপুনি অকণমান ইফালে আহক, মই বাইদেউ ওচৰলৈ যাওঁ। নমস্কাৰ নমস্কাৰ। এখেতক মোৰ চিনাকি কৰি দিবলৈ ভাল লাগিব। অকণমান এনেকৈ গোটেই মানুহখিনিক দেখুৱাই দিয়া। প্ৰথমতে মই এই বাইদেউৰ সৈতে কথা অকণমান পাতোঁ। এইফালে আহিব লাগে অকণমান। যে বাইদেউ প্ৰথম মই লগ পাইছিলোঁ বাইদেউক হেৰিয়াত বৰচকাবাহাত লগ পাইছিলোঁ, মেলাত লগ পাইছিলোঁ। আমি দুয়োজনে কথা বতৰা পাতিছিলোঁ। তেতিয়াই বাইদেৱে মানে সাদৰ নিমন্ত্ৰণ দিছিলে। আৰু আমি যেতিয়া মৰিগাঁও জিলা নামঘৰসমূহৰ ইতিবৃত্ত বিচাৰি ফুৰিছিলোঁ তেতিয়া তেখেতসকলৰ ঘৰতে সোমাইছিলোঁ আৰু মই এখেতক লগ পাইছিলোঁ। গতিকে সেই ফলশ্ৰুতিতে আজি মোৰ ইয়ালৈ অহাৰ চাগে সৌভাগ্য ঘটিল। এতিয়া মই বেলেগ কথা নুসুধোঁ, বিহুৰ প্ৰস্তুতিৰ বিষয়ে সম্পাদিকাই ক'লে। আপুনি কি ক'ব এতিয়া? আমাৰ গাঁওখনৰ নাম থানা খৰুৱা। আমাৰ গাঁওখন নিচেই সৰু। আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী ৰুণু দেৱী। মোৰ নাম শ্ৰী ৰুণু দেৱী। আমাৰ গাঁওখন নিচেই সৰু। গাঁওখনৰ নামটো কেনেকৈ মানে ৰাইজৰ মাজত আহে, কেনেকৈ কি কৰে, সেইটোৱে মোৰ মানে বহুত আশা আছিলে। আৰু মহিলাখিনিৰ লগত কেনেকৈ ওতঃপ্ৰোতভাৱে সকলোৱে আগবাঢ়ি যাব পাৰোঁ, সেই হিচাপে তেখেতলোকে মানে সমূহীয়াকৈ আগবাঢ়ি আহিছে। আমি প্ৰথম অসমীয়া ভাওনা কৰোঁ, কৰিলোঁ। এতিয়া সকলোৱে সম্পাদিকাই গোটেইখিনি কৈ গৈছে। আলোচনা কৰি মুকলি বিহুটো পাতোঁ বুলি আগবাঢ়িছোঁ। আমাক সকলোৱে সহায় কৰিছে। যুৱ সংঘই হওক, আমাৰ শিৱ মন্দিৰৰ সংঘ আছে, তেখেতলোকে সহায় হৈছে। আৰু আমাৰ দাদা তেখেত যে দাদা, তেখেতেও মানে আমাক আগৰ পৰা বহুত সহায় সাৰথি কৰিছে। যিমান আমি নাটক কৰোঁ হেৰি কৰোঁ, বোৱাৰীবিলাকক আগবঢ়াই নিছে, তীৰ্থ ভ্ৰমণলৈ লৈ গৈছে সকলোকে। এনেকৈ আমাৰ মহিলাসকল সকলোৱে আগবাঢ়ি আছে। ঠিক আছে, ঠিক আছে, ভাল লাগিছে। মই এতিয়া যাব বিচাৰিছোঁ বিহু বুলি কাৰ ঘৰত কেনেকুৱা আয়োজন চলিছে। আজিতো বিহু আছে হয়নে? গতিকে বিহু বুলি কাৰ ঘৰত কেনেকুৱা আয়োজন বাৰু? কাৰ ঘৰত কেনেকুৱা আয়োজন কোনে ক'ব এতিয়া? আপুনিয়ে কওক। নমস্কাৰ, মোৰ নাম ভানু দেৱী। মই থানাকা গাঁৱৰ মহিলা। বিহু বুলি কেনেকুৱা আয়োজন চলিছে? ভালে চলিছে। মোৰ ল'ৰাটো বিহু গাই ফুৰে। তথাপিতো মই ইয়াতো সময় দিছোঁ, ল'ৰাকো সময় দিছোঁ। এতিয়া ল'ৰাটো আহিব বুলি মই ৰাতি ল'ৰাটোৰ লগৰবিলাক আহিব বুলি মই পিঠা বনাই থৈছোঁ। কি পিঠা বনাইছে? তিল পিঠা, যি হওক মালপোৱা কেইটামান বনাইছোঁ। আৰু তথাপিতো সময় নাই, তাকে বনাইছোঁ। ঠিক আছে, ঠিক আছে। আৰু কাৰ কাৰ ঘৰত কেনেকুৱা আছে আপুনি ক'বনে অকণমান? কি আছে কওক। বিহু বুলি কি আয়োজন? বিহু বুলি ভালে লাগিছে আমাৰ বিহুখন পাতি। যোৱা বছৰৰ নিচিনা এইবাৰো চবেই উলহ মালহকৈ বিহু পতা গৈছে। আমাৰ মহিলাখিনিয়ে ঘৰত চবৰে আয়োজন, আলহী দুলহী আহিছে, চবৰে ঘৰে পিঠা পনা, মাছ মাংস আছে। ঠিক আছে, তেনেহ'লে খাবলৈ পাম চাগে মাছ মাংস। ঠিক আছে। আৰু কাৰ ঘৰত কেনেকুৱা আয়োজন কওকচোন অকণমান, কেনেকুৱা আয়োজন? নমস্কাৰ, মোৰ নাম শ্ৰী নিৰ্মালী দেৱী। বিহু বুলি মানে খুবেই ভাল লাগিছে। আৰু ঘৰতো কাম কৰি ভালেই লাগিছে। ওলাই আহিছোঁ, এতিয়া আলহী আহিছে, মাহঁত আহিছে, পিঠা চিঠা বনাইছোঁ আৰু তিলৰ পিঠা এনেকৈ। ঠিক আছে, ঠিক আছে। কোনোবা এগৰাকী আমাৰ সাদৰী বোৱাৰীৰ ওচৰলৈ যাম। মই চাই লওঁ মোৰ কাক ভাল লাগে, তেওঁৰ ওচৰলৈহে যাম। সেইবুলি এইটো নহয় যে আপোনালোক সকলোৱে মোৰ প্ৰিয়। মই অকণমান ধেমালি কৰিব বিচাৰিছোঁ আৰু যে সকলোৱে মোৰ কাৰণে প্ৰিয়। তথাপি মই এগৰাকীৰ ওচৰলৈ যাম। আপুনিয়ে দেখুৱাই দিয়ক কাৰ ওচৰলৈ যাম। আপুনি কওক যে বিহুখনৰ বিষয়ে কি ক'ব অকণমান কওকচোন। বিহু কি ক'ম আৰু, বিহু আজি আমি যোৱা বছৰৰ পৰা পাতিছোঁ আৰু ভাল লাগিলে যোৱা বছৰ। আৰু এই বছৰো পাতিম বুলি আমি বহুত হেঁপাহত ওলাই আহিলোঁ আৰু আগলৈ পাতিম বুলি আমাৰ আশা থাকিছে। ঠিক আছে, ঠিক আছে। মই এবাৰ যাম মানে বিহু বুলি যে কাৰ ঘৰত কি অকণমান আয়োজন চলিছে। সভানেত্ৰী বাইদেউ আছে নহয়, আচলগৰাকীকে এৰিছিলোঁ চাগে, মনে মনে ভাবি আছে মোৰ ওচৰলৈ কেলৈ নাহে। কওকচোন বাৰু আপোনালোকৰ অনুষ্ঠানটোৰ বিষয়ে অকণমান কওক। হয়, মই এটি বিহু কলিৰে আৰম্ভ কৰিব বিচাৰিছোঁ। বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি থলে শিলত, ঘূণেও নধৰে মামৰেও নধৰে, থাকিল অসমীয়াৰ মাজত। এয়াই হৈছে বিহুৰ টান, কোনেও কাকো শিকাবই নালাগে, এনেই বিহু আহি যায় হয়নে? হয়, আমি তেনেকৈ আমি গোটেই মহিলাখিনি, আমাৰ থানাখোৱা গাঁৱৰ মহিলাখিনিয়ে লগ লাগি যোৱা বছৰ 2024
24 চনৰ 25 বহাগৰ পৰা আমি আৰম্ভ কৰিলোঁ বিহুখন, মুকলি বিহুখন পাতিম বুলি। এইবাৰ দ্বিতীয় বৰ্ষ। তেনেকৈ মানে যোৱা বছৰ পাতি আমাৰ খুব ভাল লাগিল, ইমান আনন্দ লাগিল হয়, আনন্দ লাগিল মানে তেনেকৈ আমি আমাৰ ছেক্ৰেটেৰী বাইদেৱে কৈছে আমাৰ আমি চ'ত মাহৰ পৰা আমি গোটেই মহিলাখিনিয়ে লগ লাগি আমাৰ আলোচনা বিলোচনা হৈ আমি তেতিয়াৰ পৰা মানে গোটেই মহিলাখিনি বিভিন্ন কামত চ'ত মাহৰ পৰাই আৰম্ভ কৰি এতিয়া 25 বহাগত মানে বিহুখন পাতি আজৰি হ'ব খুজিছোঁ। ঠিক আছে, ভাল লাগিল। এই এখেতসকলেও চাগে ঘৰত এনেকৈ আয়োজন কৰিছে। মই আৰু দীঘলীয়াকৈ আৰু কথা নাপাতোঁ। পিছত এই অনুষ্ঠানটোলৈ আৰু কোন কোন আহিছে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাই গৈ থাকিম। এয়া আমাৰ কণ কণ শিশুহঁত, তেওঁলোকে দিহানাম পৰিৱেশন কৰিব। দেখুৱাই দিবলৈ মোৰ ইফালে ইফালে এজন এজনকৈ দেখুৱাই দিলে হ'ল। ধুনীয়াকৈ ওলাই আহিছে তেওঁলোক। এয়া বিহুতলী একেবাৰে আহঁতজোপাৰ তলতে এটা গাড়ীৰ চকা দি সুন্দৰকৈ সজাইছে। বলকচোন আমি এতিয়া মই উঠাম এটা এটাকৈ। তেওঁলোকে বিহুতলী মঞ্চখন ধুনীয়াকৈ সজাইছে, মই সেইবোৰ পৰৱৰ্তী সময়ত দেখুৱাম। বৰ্তমান আমাৰ এই আয়তী বা কি বোৱাৰীসকলে, সাদৰী বোৱাৰীসকলে যি বিহু পাতিছে, আমি এতিয়া বিহুতলীলৈ গৈ আছোঁ। জ্যেষ্ঠ ব্যক্তিগৰাকীৰ সৈতে কথা পাতিম যে বিহুতলীখন তেখেতসকলে বৰ সুন্দৰকৈ সজাইছে। এইখন কি হয় আপুনি কৈ দিয়কচোন। এইখন হৈছে তাঁতশাল। হয়, ইয়াত শিপিনীসকলে চাদৰ, মেখেলা, গামোচা বিভিন্ন ধৰণৰ প্ৰয়োজনীয় মানে কাপোৰৰ তেওঁলোকে ইয়াত তাঁতশালত বৈ পেলাই যোগাৰ কৰি লয়। এইখন তাঁতশাল। ঠিক আছে, ধন্যবাদ। আৰু দেখিছোঁ আমি এইটো আমাৰ মই চিনি পাওঁ, তথাপি এখেতৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। এইটো কয় পল। হয়, আমাৰ অসমীয়া মানুহবিলাকৰ মাছ মৰাৰ সঁজুলি। ইয়াৰ দ্বাৰা মানে ডাঙৰ ডাঙৰ মাছবিলাক ধৰিব পাৰে। ঠিক আছে, আৰু আছে এইখন বিহুতলীত এয়া সজাই থৈছে। এইখন কওক। এইখন হ'ল আমাৰ বিন্ধা বুলি কয়। যিখন বিন্ধাই নেকি আমাৰ ধান মৰাপাতবিলাক মানে ঘন হৈ থাকিলে ঘন পাতলটো মাৰি দিব পাৰে। ইয়াৰ গৰুলি বিন্ধা মাৰি ধানৰ ঘন পাতলটো মানে বিন্ধা মাৰি পেলাই মানে সম পৰ্যায়ত ৰাখি দিয়ে লাগে। ঠিক আছে। আৰু এয়া দেখিছোঁ আমি ইয়াতে একেলগে কেইবাটাও সম্পদ লুকাই আছে। এইটো হৈছে বাঁহৰ জাপি। হয়। আৰু এইটো ওখোন। হয়। আমি ধানৰ যেতিয়া গৰুৰে মৰণা মৰা হয় এই বস্তুটো ব্যৱহাৰ কৰা হয়। আৰু এখন বিৰিয়া। হয়। আমি বাংকা বুলিও কওঁ, কিন্তু আমাৰ পথাৰৰ পৰা ধানবিলাক ভাৰ কৰি ঘৰলৈ অনা হয়।
মৈখন হৈছে মৈ আমাৰ গৰুৱে হাল মাৰিলে মাটিটো ওখ চাপ হৈ থাকিলে এই মৈখনৰ দ্বাৰা মাটিটো সমান কৰা হয় ঠিক আছে ভাল লাগিছে চাউণ্ড মিলাই আছে আমি পৰৱৰ্তী সময়ত আৰু মঞ্চখন কি আছে দেখুৱাবলৈ যত্ন কৰিম বাৰু এইটো হৈছে ঢেঁকী মই চিনি পাইছোঁ আৰু যদিও তেখেতৰ জৰিয়তে মই কোৱাইছিলোঁ আপোনালোকক তথাপি মই চিনি পাওঁ এইটো ঢেঁকী বুলি পেলাই ঢেঁকীটো তেওঁলোকে মঞ্চত বা বিহুতলীত সজাই থৈছে জীৱন আৰু আপোন আপোন প্ৰজ্ঞাৰে পূজ্যল হে মোৰ পুৰাতন পৃথিৱীৰ সেউজীয়া আপোন মানুহ আছে বাবেই পৃথিৱী মঞ্জু দেৱী আৰু তেখেতক সহায় কৰিব সংঘৰ সদস্য শ্ৰী দীপামণি দেৱী মালবিকা দেৱী চুমি দেৱী তেখেতক সমূহ সংঘৰ সদস্য তথা বিষয়ববীয়াৰ তৰফৰ পৰা এটি সৰুদীয়া জাতি আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এখনি ফুলাম গামোচাৰে ইয়াৰ পিছতে আমি হিচাপে আমি নিজকে গোট হিচাপে চিনাক্তকৰণ কৰি আমি এনেকৈ মহিলাসকলে আকৌ গোটৰ দ্বাৰা পৰিচালিত হৈ এটি সংঘ আমি উপস্থাপন কৰিব পাৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাৰ বাইদেউৰ বহুতো কষ্ট নিয়োজিত হৈ আছে গতিকে আমি আজি সেই সৌভাগ্যকণ গ্ৰহণ কৰিব বিচাৰিছোঁ যে আপোনাৰ সকলোৰে মাজত তেওঁকো আমি অকণমান আমাৰ সাধ্য অনুসাৰে তেখেতক আমি অকণমান সন্মান যাচিব বিচাৰিছোঁ তেখেতক সন্মান প্ৰদৰ্শন কৰিব মৃগীগাঁও গাঁও পঞ্চায়তৰ শ্ৰী মমী দেৱী ভাল লাগিছেনে মানে প্ৰতি বছৰে আহেনে এনেকৈ চাবলৈ আপোনালোকৰ ওচৰৰ নেকি অঁ ঠিক আছে বাৰু আপোনালোকে মই বেয়া অৰ্থত সোধা নাই আপোনালোক মুছলিম সম্প্ৰদায় নহয় এইটো একেলগে থাকে আৰু ন এই গোটেইখিনি একেই নে এইটো মুগাৰ সাজত আহিছে ধুনীয়াকৈ তুমি বাকী বিহুগীত গাই দিয়াচোন পাৰিবা নে নোৱাৰা পাৰিবা কোৱা ধন্যবাদ পুনৰ সকলোকে আন্তৰিক ৰঙালী হিয়াৰ পৰা অলপ যাচি আমি পুনৰ বিহুৰ মাজলৈ যাব বিচাৰিছোঁ কবিতা নহয় মই এই কবিতা লিখে মই কৈছিলোঁ তোমাক বিচাৰি আছিলা বেঙেনাটো বিচাৰি কবিতা যে সেয়া কবিতা লিখা কৰিছোঁ তুমি এফালে মই কবিতাটো লিখিছোঁ পাছত লিখিছোঁ তুমিও নাই তোমাৰ দিয়ে আছে বেলেগ তুমি বেলেগকৈ নাভাবিবা আৰু দেই কবিতাটো শুনা ভৰসা আমাৰ গাঁও ভৰসা নহয়
গৈছোঁ বিৰিণাৰ লগত নহয় বিৰিণা আৰু মানে গছত গাঁৱতে গজে বিৰিণা বসন্তৰ লগত মই বিৰিণা এই বসন্ত নহয় আমাৰ গাঁৱৰ মদাহী বসন্ত নহয় বসন্ত মানে হ'ল বহাগৰ বসন্ত তুমিতো কবিতা সেইটো বুজি পোৱা বসন্তৰ লগত মই বিৰিণাৰ লগত সোমাই গৈছোঁ বিৰিণাৰ লগত নহয় চৰি তোমাৰ লগতো মোৰ ভুল বিৰিণাৰ আগত সোমাই গৈছোঁ তুমি পেলাবা সেই গাঁৱত বদনাম কৰি দিবা তুমি মোক শুনা না শুনা বস্তুটো শুনা তাৰপাছত নিজৰাজনীক দেখিলে দুখেই লাগে তাই ধুনীয়া মুখখন লাহে লাহে শুকাই গৈছে ৰাম 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 উঠাচোন উঠা নিজৰা মানে সেই নিজৰা নহয় চব তুমি ছোৱালী কিয় কোৱা নিজৰা মানে এটা পানী পৰি থাকে সেই নিজৰা কথা এই ৰাম ইমান ফোন কৰিব নালাগে তুমি মোৰ সময় ঠিক কৰি দিবা দেই ব'লা ইয়াত তুমি মোৰ ভাল বুলি কোৱা লাহেকৈ দুটা সময় যাম আচলতে ৰাইজসকল কোনো ধীৰে ধীৰে কৰিব বিহু চাই ভাল লাগিছেনে আপোনাৰ বয়স কিমান হ'ল এতিয়া এশই হৈছে নহয় আগৰ বিহু আৰু এতিয়া বিহুৰ মাজত কি দেখিছে আগতে বিহু কেনেকুৱা আছিলে দেখিছে এনেকুৱাই আছিল নে নাই এফাকি গাই দিয়কচোন কেনেকুৱা আছিলে এফাকি গাই দিয়কচোন বিহু এফাকি হাই হাই গাওক গাওক ধুনীয়া 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 সহজ
Juri